তেতিয়া অব্ৰাহামে নিজ পুত্ৰক কলে, কৰিবলৈ ছুৰীখন হাতত ললায়। তেনে সময়তে আকাশৰ পৰা হোৱা দূতে তেওঁক মাতি কলে, অব্ৰাহাম, অব্ৰাহাম। তেওঁ কলে, এয়া মই আছো। অব্ৰাহাম, অব্ৰাহাম। তেওঁ কলে, এয়া মই আছো। দূতে কলে, তুমি ল'ৰাটোৰ গাত হাত নিদিবা, অৰকাৰে একো হানি নকৰিবা, কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক। কি বিষয়ে মই এতিয়া জানিছো, কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে। কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে। অব্ৰাহাম, অব্ৰাহাম। তেওঁ কলে, এয়া মই আছো। অব্ৰাহাম, অব্ৰাহাম। তেওঁ কলে, এয়া মই আছো। এতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ ছাগক দেখা পালে। বাৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জঁপিয়াই লাগি আছিল। অব্ৰাহামে বুলি কৈ সেই মেৰ ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হুম বুলি উৎসৰ্গ কৰিলে। তাৰ বাবে অব্ৰাহামে সেই ঠাই দিল, যে আজিৰিয়ে